কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আমি শিৱৰাত্ৰিৰ কাৰণে আমি অকণমান মন্দিৰৰ ফালে যাওঁ। তো গাইজ ভিডিঅ'টো সকলোৱে চাই থাকক। আৰু এয়া হৈছে আমাৰ হোষ্টেলৰ ছোৱালীবোৰ, দেখাত ইমান ধুনীয়া, সকলো ধুনীয়া আছে মোক বাদে। আৰু এইবিলাক আমাৰ ইয়াতো শিৱৰাত্ৰি পূজা কৰা হ'ব কৰিছে। আৰু এতিয়া আমি গাইজ গৈ আছোঁ। আৰু এইবিলাক আমাৰ জুনিয়ৰ। তো গাইজ ভিডিঅ'টো এইফালে ফাইনেলি গাইজ আমি মন্দিৰলৈ আহি আছোঁ। এয়া মন্দিৰত যোৱা ৰাস্তাটো বুঢ়াগোহাঁই মন্দিৰ। ফাইনেলি গাইজ এয়া আমি ল'লোঁ। এয়া হৈছে শিৱৰাত্ৰিৰ আচল প্ৰসাদ। ভিডিঅ'টো মোক দিবি হা, তইতো দেহে পাৰবা নি। আমি এয়া মন্দিৰ আহি পালোঁ। আৰু এয়া হৈছে ত্ৰিশূল। আৰু এয়া হৈছে মঙলদৈ। শিৱৰাত্ৰি হয়। ধুনীয়া এটা মন্দিৰ হয়, শিৱ মন্দিৰ। আজি শিৱ পূজা, সেইকাৰণে শিৱৰাত্ৰি সেইকাৰণে আৰু আহি খুবেই ভাল লাগিছে। আৰু ইফালে ধুনীয়াকৈ চাকি বন্তি জ্বলোৱা হৈছে। বেলপাত দিবা যায়। আমি গোটেইকেইটা বেলপাত তাতে দি থৈ আহিলোঁ নহয়। নাজানো নহয় কিমান বেলপাত দিছে দেখোন। আমি ধুনীয়াকৈ মন্দিৰত আছোঁ। আৰু এয়া হৈছে মন্দিৰৰ পৰিৱেশ। ঘৰত যোৱা নহ'লে তথাপিও এনেকৈ আহিব পাৰিছোঁ, বহুত ভাল লাগিছে হোষ্টেলৰ পৰা। হৰ হৰ মহাদেৱ। আৰু এয়া হৈছে শিৱলিংগ। মন্দিৰত চাকি দিয়া হ'ল আৰু এনেকৈ ফুট লৈ ল'লোঁ। আৰু এতিয়া আমি যামেগৈ। অকণমান সময়ৰ কাৰণে আহিছিলোঁ হোষ্টেলৰ পৰা, ভালে লাগিছে বাৰু, বহুত সুন্দৰ। আৰু ঘৰত যোৱা নহ'লে। আৰু এয়া হৈছে মন্দিৰত ধুনীয়া বহুত মানুহ, ফালে ধুনীয়া হৰ হৰ মহাদেৱ। আৰু এয়া হৈছে ত্ৰিশূল।
তো গাইজ ভিডিঅ'টো ইমানেই আছিলে আজি সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ বাই বাই